নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ আৰু এবাৰ ব্ৰহ্মপুত্ৰ নদীত যা যাবলৈ ধৰিছে মছজিদ যাৰ বাবে এতিয়া কান্দি কান্দি শেষবাৰৰ বাবে সংখ্যালঘু লোকসকলে কৰিছে দুৱা প্ৰাৰ্থনা সংখ্যালঘু লোকসকলে আজি কান্দি কান্দি দুৱা কৰিছে আল্লাহ আমাক সহায় কৰক বুলি কিয়নো ব্ৰহ্মপুত্ৰৰ বুকুত যা যাবলৈ ধৰিছে এটা মছজিদ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত যা যাবলৈ ধৰিছে মছজিদ যাক লৈ এতিয়া হাহাকাৰ পৰিস্থিতি একাংশ মুছলমান লোকসকলৰ মাজত কান্দি কান্দি মছজিদৰ সন্মুখত অন্তিমটো নামাজ আদায় কৰিলে বৰালিমাৰীৰ গাঁৱৰ ৰাইজসকলে শেষবাৰলৈ মছজিদটো চাবলৈ ওলাই আহিছে গাঁওবাসী আল্লাহ আমাক ৰক্ষা কৰা ৰহমত কৰা বুলি দুৱা সংখ্যালঘু লোকসকলৰ মছজিদ চৌহদত এক আবেগিক মুহূৰ্ত পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ এনেদৰে যা যাবলৈ ধৰিছে মছজিদ আৰু যাক লৈ এই মছজিদটো এতিয়া যা যাবলৈ ধৰাত এতিয়া কান্দি কান্দি দুৱা প্ৰাৰ্থনা কৰিছে একাংশ মুছলমান লোকসকলে কিয়নো তেওঁলোকৰ সেই মছজিদটো এতিয়া যা যাবলৈ ধৰিছে যাৰ ফলত এতিয়া একাংশই কৰিছে দুৱা কেৱল দুৱা কৰিছে একাংশই আৰু আমাক ৰহমত কৰক আমাক ক্ষমা কৰক বুলি একাংশই দুৱা কৰিছে কামাইক ক্ষমা কৰিব আৰু এনেদৰে এতিয়া মছজিদ যা যাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত যাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে আবেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে একাংশ মুছলমান লোকসকলৰ মাজত হে আল্লাহ আমাৰ মছজিদটো ৰক্ষা কৰা ঐতিহাসিক জামে মছজিদ ৰক্ষাৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা লাহৰি ঘাটত এইদৰে উচপি উঠিছে মুছলমান লোকসকলে লাহৰি ঘাটত এবাৰ একাংশ মুছলমান লোকসকলে উপস্থিত উঠিছে জামে মছজিদৰ ৰক্ষাৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে এতিয়া একাংশ হে আল্লাহ আমাৰ মছজিদটো ৰক্ষা কৰা বুলি একাংশ এতিয়া কৰিছে দুৱা প্ৰাৰ্থনা তেওঁলোকৰ সেই মছজিদটো যেন ৰক্ষা কৰে আল্লাহে তাৰ প্ৰতি এবাৰ সকলোৱে সঁহাৰি জনাই দুৱা প্ৰাৰ্থনা কৰিছে আল্লাহৰ ওচৰত আৰু এক আবেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে একাংশ মুছলমান লোকসকলৰ মাজত কিয়নো তেওঁলোকে য'ত সদায় দুৱা প্ৰাৰ্থনা কৰে আৰু সেই মছজিদটো এতিয়া ব্ৰহ্মপুত্ৰত উটি যাবলৈ ধৰিছে এটা মছজিদক লৈ উচপি উচপি কান্দিছে মুছলমান লোকসকলে আৰু সেই মছজিদটো ৰক্ষাৰ বাবে এতিয়া আল্লাহৰ ওচৰত কৰিছে দুৱা প্ৰাৰ্থনা যিকোনো মুহূৰ্ততে লুইতৰ বুকুত খহি যাব পাৰে সেই মছজিদটো খহনীয়াত যা যোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে এইসকল সংখ্যালঘু লোক আৰু লাহৰি ঘাটৰ বৰালিমাৰী ঐতিহাসিক জামে মছজিদত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা মাগিছে একাংশ মুছলমান লোকসকলে এটা মছজিদক লৈ উচপি উচপি কান্দিছে এতিয়া এইসকল লোকে আৰু তেওঁলোকৰ সেই মছজিদ যাতে ৰক্ষা কৰা হয় আল্লাহে যাতে ৰক্ষা কৰে তাকে এতিয়া সকলোৱে দুৱা কৰিছে যি হিচাপত গৰাখহনীয়াই লৈছে খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ গতিকে আমি অকণমান আগতো মই কৈছিলোঁ বা অন্যান্য মিডিয়াৰ সন্মুখতো মই কৈছিলোঁ যে আমি ৰজাঘৰীয়াৰ বিশেষকৈ সমতাশালী তথা দক্ষ মুখ্যমন্ত্ৰী তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতো দক্ষ এজন মন্ত্ৰী গতিকে তেওঁক আমি আহ্বান জনাম এই বৰালিমাৰী অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে তেওঁক আমি আহ্বান জনাম যিখন গাঁও আছিলে প্ৰথমতে ভাঙি গৈছে তাৰপিছত আমাৰ গোটেইখিনি গৰীব ৰাইজ ইয়াতে আহি মছজিদটো আকৌ পুনৰ নিৰ্মাণ কৰিছিল চাওক আপোনালোকে কিমান ধুনীয়াকৈ বজাইছে ইয়াত যিখিনি মানুহ আছে তেওঁলোকে একেবাৰে গৰীব মানুহ কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধৰণো নাই আমি কেনেকৈ এই মছজিদ বনাম আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতিয়ে ইয়াক নাৰাখিব যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা কৰিছোঁ আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ এতিয়া যিখিনি আছে খালি মানুহৰ মাটি বহুতখিনি মানুহ আপোনালোক চাব পাৰে সুধিব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে
ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব মানে মানুহখিনি বিকল্প এটাই কিছুমানে কৈছে আমি নদীত যাহাতে মৰি যাম পিছত আমি হয়তো কিছু সংখ্যক মানুহে গৈ পেলাই তেওঁলোকক বুজাইছোঁ নাই নাই এইটো নকৰিব আপোনালোকে এইটো কোনো পধ্যেই সম্ভৱ নহয় আপোনালোকে ধৈৰ্য ধৰক নিশ্চয় আমাৰ মন্ত্ৰী মহোদয় আছে আমাৰ চৰকাৰে দৃষ্টিগোচৰ কৰিছে নিশ্চয় আমাৰ এটা সুফল দেখুৱাব যদি আমাক অনতিপলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল ঠিক আছে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনালোঁ আপোনালোকে যে এই বাতৰিটো প্ৰচাৰ কৰিবলৈ আহিছে এতিয়া আমি মাটি বহুতো বিচাৰিছোঁ বহুত ঠাইত বহিছোঁ আমি কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ হৈ নাই গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব আল্লাহৰ উপাসনা কৰিব লাগিব যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক আমি চৰকাৰী মাটিত গৈ বনাওঁ তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ আমাৰ মাটি বাৰীও নাই তেতিয়া আমাৰ গতি কি হ'ব সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে যদি চৰকাৰী অনুষ্ঠানো আছে যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল